Hello everyone, welcome back to our YouTube channel. ভিডিওটিৰ এটা আপডেট লৈ আহিছো। আপডেটটো হ'ল যে কটন বিশ্ববিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট এক্সাম আছিলে এই পোষ্ট গ্ৰেজুৱেট এক্সামৰ বিভিন্ন সেইসমূহৰ যি পৰীক্ষাসমূহ হৈছিলে সেই পৰীক্ষাসমূহৰ এনসাৰ কি ৰিলিজ কৰিছে। এনসাৰ কি ৰিলিজ কৰাৰ লগে তেওঁলোকে এখন নোটিফিকেশন দিছে। নোটিফিকেশনখন হ'ল এইখন মই স্ক্ৰিনত দেখুৱাবলৈ চেষ্টা কৰিছো। পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স এক্সামৰ যি এনসাৰ কি তাত ছাত্ৰ ছাত্ৰীসকলে চ্যালেঞ্জ কৰিব পাৰিব। ঠিক আছে, তো চ্যালেঞ্জ কৰিবলৈ তেওঁলোকে আজি অলৰেডি 4 বজাত তেওঁলোকে কি দিছে এনসাৰ কিসমূহ দি দিছে আৰু সাবমিশনসমূহ একসেপ্ট কৰিব অহাকালি দিনৰ 11টা বজাৰ পৰা 19/7/2024 অৰ্থাৎ পৰখি আবেলি 4 বজালৈকে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো এনসাৰ কি চ্যালেঞ্জৰ বাবদ 300 টকাকৈ দিব লাগিব আৰু তাৰ চালানখন ইউনিভাৰ্সিটি ৱেবসাইটতে আছে। মই গোটেইখিনি বস্তু ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম যাতে ছাত্ৰ ছাত্ৰীসকলে বিচাৰিব নালাগে। চানালখন এনেকুৱা ধৰণৰ দেখা যাব। তো তাৰ এটা কপি ছাত্ৰ ছাত্ৰীসকলে ৰাখিব লাগিব, এটা কপি জমা দিব লাগিব। তো তেনেকৈ তেওঁলোকে চাই ল'ব বস্তুখিনি। তাৰ পিছতে নেক্সট কথাখিনি হ'ল তাৰ পিছতে আছে যে ফৰ এক্সাম্পল ইফ এ ক্যান্ডিডেট উইচেছ টু চ্যালেঞ্জ 2 কোৱেশ্চন, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে দুটা কোৱেশ্চন যদি চ্যালেঞ্জ কৰে তেতিয়াহ'লে সেপাৰেট চালান দিব লাগিব 300 দুখন দিব লাগিব। ঠিক আছে, যদি ছাত্ৰ ছাত্ৰীসকলে প্ৰসেসিং ফিজটো নিদিয়ে তেতিয়াহ'লে তেওঁলোকৰ যেটো ৰিকুৱেষ্ট সেটো এন্টাৰটেইন কৰা নহ'ব। The processing fee against the key challenged will be refunded if her or his claim is found to be correct. যদি হে ছাত্ৰ ছাত্ৰীসকলৰ যেটো ক্লেইম আছে যে এটো কোৱেশ্চনৰ এনসাৰ এটো হ'ব লাগিছিল উইথ প্ৰপাৰ প্ৰুফ এণ্ড লজিক দিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ যেটো ফিজ হ'ব প্ৰসেসিং ফি, সেই প্ৰসেসিং ফিটো তেওঁলোকে কি কৰিব ৰিফান্ড কৰি দিব। Once all challenges are settled, the evaluation of answer sheet shall be done and completed on the basis of final answer key. এইখিনি প্ৰসেস হৈ যোৱাৰ পিছতহে তেওঁলোকে কি কৰিব এনসাৰ কিসমূহ চেক কৰিব আৰু কি কৰিব মাৰ্কসমূহ ৰিলিজ কৰিব। তাৰ পিছত ফাইনেল এনসাৰ কি ৰিলিজ হৈ যোৱাৰ পিছত নো ৰি-ইভ্যালুয়েশন ৰিকুৱেষ্ট shall be entertained। ঠিক আছে, আৰু ছাত্ৰ ছাত্ৰীসকলক টাইমলি www.cottonuniversityac.in যেটো পিজি সেকশন হেতু চাই থাকিবলৈ অনুৰোধ জনোৱা হ'ল। গোটেইখিনি লিংক ভিডিঅ' ডেসক্ৰিপচনতে পাই যাব। আজিৰ ভিডিঅ'টি ইমানেই আছিল। ধন্যবাদ।